মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে মানুহে মানুহৰ বাবে মানুহে মানুহৰ বাবে ভূপেন্দাৰ কালজয়ী গীতক সাৰগত কৰি দুৰ্গতজনৰ কাষত NB নিউজ। ৰাজ্যৰ বৰ্তমান বান পৰিস্থিতিৰ কথা আপোনালোকে নকলেও হয়তো ভালকৈ জানে কি পৰিৱেশৰ সৃষ্টি হৈছে কি বিভীষিকাময় এক পৰিৱেশৰ সূচনা হৈছে আৰু এই সময়ছোৱাত বিভিন্ন স্থানত আমি বাৰ বাতৰি কৰি আছোঁ তাৰ সমান্তৰালকৈ আমি বিভিন্ন স্থানত আহি অকণমান যদি ৰাইজক সেই বৰ্ণাঢ্যসকলৰ ওচৰত অকণমান যদি আমি মাৰ খাৰ দিব পাৰোঁ অকণমান যদি তেওঁলোকক দুটা বস্তু খোৱা বস্তু যদি যোগান ধৰিব পাৰোঁ তাৰে এক ক্ষুদ্ৰ প্ৰয়াস কৰিছে NB নিউজে আৰু NB নিউজে আজি বৰ্তমান আহি উপস্থিত হৈছোঁ আমি কামপুৰত। খা খবৰ ল'বলৈ আহোঁতে আমি কিছু বস্তু লৈ আহিছোঁ। আমি পৰৱৰ্তী সময়ত আহিম আপোনালোকক সাহায্যৰ নামত যিখিনি যেনেকৈ দিব লাগে আমি দিবলৈ, কিন্তু আজি আপোনালোকৰ সৈতে এনেই এটা আলোচনা কৰিবলৈ আহিছোঁ বা আপোনালোকৰ দুখৰ সমাভাগী হ'বলৈ আহিছোঁ। নিজৰ সপোনৰ ঘৰখন বানত ডুবি গ'ল, বহু সা সামগ্ৰীও উটি গ'ল প্ৰলয়ংকাৰী বানত। ঘৰ-বাৰী হেৰুৱাই এইদৰে লাখ লাখ বন্যাৰ্থই আশ্ৰয় লৈছে অস্থায়ী শিবিৰত। ৰাইজৰ দুখে কুলাই পাচি নধৰা হৈছে। এনে দুৰ্যোগৰ সময়ত NB নিউজৰ এটা সজাতি দল উপস্থিত হ'ল নগাঁৱৰ কামপুৰৰ বন্যাৰ্থৰ ওচৰত। আৰ্তজনলৈ বিতৰণ সাহায্য সামগ্ৰী। বিপদৰ সময়ত এষাৰি মাত আৰু প্ৰয়োজনীয় সামগ্ৰী লাভ কৰি দুখৰ মাজতো কিছু স্বস্তি অনুভৱ কৰিলে দুৰ্গতজনে। বৰ ধন্যবাদ পাইছোঁ, আপুনি বৰ ধন্যবাদ দিছোঁ, আপোনালোকে আমাক একো সহায় কৰিছে। এই বানপানীৰ কাৰণে আপোনালোকে যে ইয়ালৈ আহিছে আমি নথৈ আনন্দিত হৈছোঁ, কাৰণ এনেকুৱা কোনেও আমাক এনেকৈ সাহায্য কৰা নাই। এতিয়া এই দুমাহতে 3টা বানপানী, এই 3টা বানপানীত আমি বহুত কষ্ট পাইছোঁ, সেই কষ্ট ভুগি আছোঁ আৰু পানীৰ মাজতে। NB নিউজ সদায় থাকিব ৰাইজৰ লগত। উজনি নামনি মধ্য অসম সকলো প্ৰান্তৰে দুৰ্গতজনৰ ওচৰলৈ যাব NB নিউজ। NB নিউজৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক নৃপেন দাসে সদৰি কৰিলে। আজি অসমত যি ভয়াৱহ বান পৰিস্থিতি হৈছে সেইটোৰ প্ৰতি লক্ষ্য ৰাখি আজি আমি NB নিউজৰ ফালৰ পৰা NB নিউজৰ পৰিয়ালৰ তৰফৰ পৰা এটা সমগ্ৰ অসমতে আমি যিমানখিনি পাৰোঁ আমাৰ ফালৰ পৰা বান সাহায্য আগবঢ়োৱাৰ বাবে সিদ্ধান্ত লৈছোঁ। আৰু ইতিমধ্যে আমাৰ এটা সাংবাদিকৰ দল নগাঁও জিলালৈকে আগবাঢ়িছে আৰু তেওঁলোকে মই খবৰ পোৱা মতে ইতিমধ্যে শিবিৰত বান সাহায্য বিতৰণ কৰি আছে। অহাকালি আমাৰ আন এটা দল শিৱসাগৰ জিলা তাৰপিছত যোৰহাট জিলাত বান সাহায্য বিতৰণ কৰিব। এনেকৈ আমি যিমানখিনি পাৰোঁ আমি বান সাহায্য আমাৰ ফালৰ পৰা আগবঢ়াই যাম। মিছন মানুহে মানুহৰ বাবে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে NB নিউজৰ CMD নৃপেন দাসে ৰাইজক আহ্বান জনালে মিছন মানুহে মানুহৰ বাবে অংশীদাৰ হ'বলৈ, সাধ্য অনুসৰি আৰ্তজনক সহায় কৰিবলৈ। মই এই জগতে অসমৰ সমূহ ৰাইজক কাতৰভাৱে অনুৰোধ জনাইছোঁ, আপোনালোকে নিজৰ নিজৰ সাধ্য অনুসাৰে দুৰ্গত ৰাইজক সহায় সাহায্য কৰক, চৰকাৰক এই সময়ছোৱাত সহায় কৰক। চৰকাৰেও যথেষ্ট চেষ্টা কৰি আছে দুৰ্গত লোকসকলক সহায় কৰাৰ বাবে আৰু আমি NB নিউজৰ ফালৰ পৰা আমি সহায় সাহায্য আগবঢ়াই যাম। পূৰ্বতো আমি বিভিন্ন এনেকুৱা ধৰণৰ দুৰ্যোগবিলাকত আমি সদায় ৰাইজৰ লগত লাগি থাকোঁ আৰু আমি ভৱিষ্যতে লাগি থাকিম। আৰু আমি আমাৰ সমূহ সংবাদসেৱী আৰু আমাৰ সাংবাদিকসকলকো মই অনুৰোধ কৰিছোঁ আপোনালোকে যিমান পাৰে দুৰ্গত ৰাইজক সহায় আগবঢ়াওক, বিভিন্ন বা বাতৰিখিনি পৰিৱেশন কৰক আৰু ৰাইজৰ দুখ দুৰ্দশাৰ খবৰবোৰ আমাৰ চেনেলৰ জৰিয়তে অসমৰ ৰাইজক জনাওক। আৰু মই চৰকাৰক অনুৰোধ কৰিছোঁ যাতে আপোনালোকে আপোনাৰ চৰকাৰৰ ফালৰ পৰা যিমানখিনি পাৰে সহায় কৰক ৰাইজক। ৰাইজৰ এতিয়া বৰ দুখৰ দিন, এই দুখৰ দিনত আমি সকলোৱে আগবাঢ়ি যাব লাগিব। বিপদৰ সময়ত দুৰ্গতজনলৈ NB নিউজৰ সাহায্য অভিযান অব্যাহত থাকিব। কাইলৈ পুনৰ ন অঞ্চলৰ দুৰ্গতজনৰ ওচৰত উপস্থিত হ'ব NB নিউজৰ সজাতি দল। ব্যুৰো ৰিপৰ্ট NB নিউজ। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে
ভাবিব কোনে নকোৱা সমনীয়া